আজি ২৫ জুন তাৰিখে চিপাঝাৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱ পকাদলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকবৃন্দৰ সৈতে এটি মত বিনিময় আৰু সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে আগন্তুক হ'বলগীয়া বিদ্যালয়ৰ হীৰক জয়ন্তী উপলক্ষেও সভাত আলোচনা কৰা হয়। উক্ত সভাত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী হীৰক জয়ন্তী উদযাপনৰ সভাপতি অৰুণ কুমাৰ ডেকাদেৱৰ লগতে বিভিন্ন বিষয়ববীয়া বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰমুখ্যে সদস্যবৃন্দ CRC প্ৰণৱ কুমাৰ ডেকা আদিকে বহুকেইজন ব্যক্তি উপস্থিত থাকে। চিপাঝাৰৰ পৰা জয়প্ৰকাশ শৰ্মাৰ প্ৰতিবেদন AIN লাইভ। পকাদলী উচ্চতৰ মাধ্যমিক বিদ্যালয় আজি আপোনাক সম্বৰ্ধনা দিলে যিহেতু দ্বিতীয়বাৰৰ কাৰণে আপুনি এতিয়া বিধায়ক হৈছে চিপাঝাৰ সমষ্টিৰ। পকাদলী হাইস্কুলৰ যথেষ্ট উন্নয়নৰ বাকী আছে। ইতিমধ্যে আমাৰ হীৰক জয়ন্তী আহি পাইছে, এতিয়া কি ক'ব ছাৰ? ক'ব লগা একো নাই, আমাৰ দায়িত্ব আছে, আমাৰ কৰ্তব্য আছে আৰু সেই দায়িত্ব কৰ্তব্যত আমাৰ ইয়াৰ শিক্ষক বা ছাত্ৰ ছাত্ৰী বা ইয়াৰ অভিভাৱক সকলোৱে প্ৰতিনিধি হিচাপে তেওঁলোকে ইয়াতে মাতিছে আৰু মই আহিছো আৰু সম্বৰ্ধনা ল'বলৈ মই অহা নাই। মই আচলতে এটা কামৰ কাৰণে আহিছো যে ইয়াৰ আন্তঃগাঁথনি মানে সম্পৰ্কত মই তেখেতসকলক কৈছিলো যে মই নিজে চাই পেলাই এই আন্তঃগাঁথনি কেনেকৈ আমি আমাৰ চৰকাৰৰ তৰফৰ পৰা আমি কৰিব পাৰো, এইটো এটা কথা। আকৌ এইটো এটা কথা যে যিসকল প্ৰাক্তন ছাত্ৰ বহুত মানে ভাল ভাল পোষ্টত আছে, প্ৰত্যেকে যদি অকণ দান দিয়ে তেওঁলোকৰ এটা স্মৃতি ভৱনো এটা লাগে তেওঁলোকক। সেইটো যদি কৰিব পাৰে সেইটোৱেই সকলো ক্ষেত্ৰতে। কিন্তু আমি যেতিয়া মানে আমাৰ সোণালী জয়ন্তী পাতো, যেতিয়া আমি হীৰক জয়ন্তী পাতো, আমি যেতিয়া শতবৰ্ষ পাতো, তেতিয়া কিন্তু আমি প্ৰাক্তন ছাত্ৰ শিক্ষক মিলি পেলাই আমি এটা স্মাৰক ভৱন বা এটা অতি ধুনীয়াকৈ চেমিনাৰ হল এটা যদি কৰে, সেইটোহে কিন্তু আটাইতকৈ আমাৰ বিদ্যাঞ্জলি য'ত নেকি নাই প্ৰাক্তন ছাত্ৰ শিক্ষকৰ, তেতিয়াহ'লে সেইখন বিদ্যালয় এতিয়া মহান হ'ব নোৱাৰে। সেইটোত তেখেতসকলে গুৰুত্ব দিয়ক, কাৰণ যিসকলে ইয়াতে পঢ়ি গৈছে, যিসকলে ইয়াতে শিক্ষকতা কৰিছে, সেইসকলক লৈ এটা অঞ্জলি, সেইটো বিদ্যাঞ্জলি। আৰু সেইটো কি হয়, সেইটো আমাৰ যিটো নেকি মানে বিদ্যালয় বিলাকৰ যিটো প্ৰমোচন, যিটো নেকি তেওঁলোকৰ গ্ৰেডেড, তাত কিন্তু আহি যায়। সেইটো চব জানে, কৈ দিব মানুহখিনি। তেনেকেতো নহয় নে? আজি আপোনালোকে গোটেইখিনি কথাটো ভাবক, তেতিয়াহে ইয়াতে কোনোবাই বোলে জনক চমক আমি ধৰিম, মানে আমি বোলে বীৰেন্দ্ৰ শইকীয়াক ধৰিম, এওঁকো ধৰিম, এনেকে কৰিম, সেইটো কিন্তু মোৰ কাৰণে সেইটো নহয়। ঘৰে ঘৰে যাওক, বিদ্যাঞ্জলি মই জানো যে হ'ব, ধুনীয়াকে হ'ব, এনেকে নহয় চাওঁ। বাকী মইতো কৈছোৱেই, মিটিঙত কৈছোৱেই, আমাৰ দায়িত্ব আছে, কৰ্তব্য আছে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলক লৈ, শিক্ষক শিক্ষয়িত্ৰীসকলক লৈ। মই নিজে এদিন শিক্ষক শিক্ষয়িত্ৰীৰ তথাপ মই পঢ়িম। সময় পালে ছাৰ ইয়াত সোমাই যাব লাগে, চিন্তা কৰিব নালাগে, মই কেতিয়া সোমাম মই আপোনালোকক জনাম বাৰু। আন এটা বস্তু এইটো বাহিৰত যিটো আমাৰ ভুক্তাবাৰী সোণাপুৰ পথ, এই পথটোৰ যিটো বচাচোপা যিটো কালভাৰ্ট হৈ আছে, সেইটো আজিলৈকে হোৱা নাই ছাৰ। নোহোৱাৰ কাৰণে তাৰ ৰাইজে দায়ী। মই যদি এইবিলাক ক'বলৈ যাওঁ তেতিয়াহ'লে কিন্তু ৰাইজৰ, স্থানীয় ৰাইজে যিবোৰ হেহু নেহু কৰিছিলে সেইখিনি সময়ত, তাৰ প্ৰতিফলটো এতিয়া পাইছে যদিও এটা কথা খাটাং যে আমি যেতিয়া খৰালি দিন আহিব তেতিয়া সেইটো ব্লাষ্টিং কৰি পেলাই সেইটো ভাঙি দিব লাগিব। ভাঙি দিলেহে পথছোৱা, মই কেতিয়াবাই পথছোৱা দিছো বানপানীৰ পিছতেই। কিন্তু এতিয়া সেই মানে যিটো নেকি কালভাৰ্ট, সেই কালভাৰ্টটো সেই আমাৰ ৰাইজে ঠিকাদাৰজনক এনেকৈ মানে তেওঁ মানে ক'লে যে আপুনি তেওঁৰ নিয়ম মাফিক কামটো কৰিছিল, এই নিয়ম মাফিক কাম কৰিব নোৱাৰে, তেনেকুৱা মতে তেওঁলোকে ইঞ্জিনিয়াৰ। তেওঁ সংগে আগে কি কৰিলে, একেবাৰে এনেকুৱা ধৰণৰ মানে তেওঁ কৰি দিলে যে কোনো আৰু ভাঙিব নোৱাৰে। এতিয়া ভাঙিব নোৱাৰি, ব্লাষ্টিং কৰিব লাগিব। এতিয়া বাৰিষা ব্লাষ্টিং কৰিব নোৱাৰে, এইটোৱে ঘটনা। মানে মই জানো যে যিসকলে সাংবাদিকতা কৰিবৰ কাৰণে আগবাঢ়ি আহে, এইবিলাক জনা উচিত। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।